নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ইকনমিক্স নামৰ বিষয়টোৰ ভাৰতীয় অৰ্থনৈতিক উন্নয়ন নামৰ যিখন কিতাপ তাৰে ইউনিট নাম্বাৰ 4 ভাৰতত মানৱ মূলধন গঠন। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পাৰে বা ফাইনেলত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, মানৱ মূলধন গঠনৰ এটা উৎস উল্লেখ কৰা। মানৱ মূলধন গঠনৰ এটা উৎস হ'ল শিক্ষা। দ্বিতীয় প্ৰশ্নটো হ'ল মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য কি? মানৱ মূলধন এক অৰ্থনৈতিক ধাৰণা যিয়ে উৎপাদনশীলতা বঢ়োৱাত গুৰুত্ব দিয়ে, আনহাতে মানৱ উন্নয়ন হ'ল বহল ধাৰণা যিয়ে মানুহৰ সামগ্ৰিক কল্যাণ যেনে দীৰ্ঘ আৰু সুস্থ জীৱন, জ্ঞান আৰু এক উচিত জীৱন ধাৰণৰ মানৰ ওপৰত গুৰুত্ব দিয়ে। 3 নম্বৰ প্ৰশ্ন, ভাৰতত শিক্ষা খণ্ডক নিয়ন্ত্ৰণ কৰা এটা সংস্থাৰ নাম লিখা। ভাৰতৰ শিক্ষা খণ্ডক নিয়ন্ত্ৰণ কৰা এটা সংস্থা হৈছে UGC বা বিশ্ববিদ্যালয় অনুদান আয়োগ। 4 নম্বৰ প্ৰশ্ন, মানৱ উন্নয়নৰ এটা নিৰ্দেশক কি? মানৱ উন্নয়নৰ এটা নিৰ্দেশক হৈছে জন্মকালীন জীৱন প্ৰত্যাশা। প্ৰশ্ন নম্বৰ 5, ভাৰতত মানৱ মূলধন গঠনৰ এটা সমস্যা উল্লেখ কৰা। এই সমস্যাটো হৈছে মগজুৰ বহিৰ্গমন। ভাৰতত উচ্চ শিক্ষিত আৰু দক্ষ লোকসকলে যেনে ডক্তৰ, অভিযন্তা ভাল সুবিধা আৰু দৰমহাৰ বাবে বিদেশলৈ গুচি যায়, যাৰ ফলত দেশে তেওঁলোকৰ সেৱাৰ পৰা বঞ্চিত হয়। 6 নম্বৰ প্ৰশ্ন, মানৱ মূলধনৰ এটা উদাহৰণ দিয়া। ইয়াৰ এটা উদাহৰণ হৈছে এজন চিকিৎসক বা এজন অভিযন্তা। 7 নম্বৰ প্ৰশ্ন, মানৱ মূলধন আৰু ভৌতিক মূলধনৰ মাজত এটা পাৰ্থক্য লিখা। ভৌতিক মূলধন যেনে যন্ত্ৰ চকুৰে দেখা যায় আৰু বজাৰত বিক্ৰী কৰিব পাৰি, কিন্তু মানৱ মূলধন যেনে জ্ঞান চকুৰে দেখা নাযায় আৰু ইয়াক কেৱল ইয়াৰ সেৱাৰ জৰিয়তেহে বিক্ৰী কৰিব পাৰি। 8 নম্বৰ প্ৰশ্ন, ভাৰতত স্বাস্থ্য খণ্ডক নিয়ন্ত্ৰণ কৰা এটা সংস্থাৰ নাম লিখা। এই খণ্ডটো বা সংস্থাটো হৈছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ICMR। 9 নম্বৰ প্ৰশ্ন, কোঠাৰী আয়োগে GDPৰ কিমান শতাংশ শিক্ষা খণ্ডত ব্যয় কৰাৰ পৰামৰ্শ দিছিল? GDPৰ 6%। 10 নম্বৰ প্ৰশ্ন, মানৱ মূলধন কি? এখন দেশৰ মানুহৰ মাজত থকা দক্ষতা, জ্ঞান আৰু সামৰ্থ্যৰ ভঁৰালকে মানৱ মূলধন বোলা হয়। 11 নম্বৰ প্ৰশ্ন, শাৰীৰিক মূলধনৰ এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হৈছে যন্ত্ৰপাতি। 12 নম্বৰ প্ৰশ্ন, শিক্ষা উপকৰ কি? চৰকাৰে প্ৰাথমিক শিক্ষাৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ কেন্দ্ৰীয় কৰসমূহৰ ওপৰত আৰোপ কৰা এক বিশেষ কৰ। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে 86তম সংশোধনী। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ মূলধনৰ ধাৰণাটোৱে মানুহক কি হিচাপে গণ্য কৰে? ই মানুহক লক্ষ্যত উপনীত হোৱাৰ বাবে আহিলা বা উপায় হিচাপে গণ্য কৰে। 15 নম্বৰ প্ৰশ্ন, NCERTৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। 16 নম্বৰ প্ৰশ্ন, বাহ্যিক সুফল কি? যেতিয়া কোনো কাৰ্যৰ সুফল কেৱল ই কাৰ্য কৰা ব্যক্তিজনেই নহয় বৰঞ্চ গোটেই সমাজে লাভ কৰে তাক বাহ্যিক সুফল বোলা হয়। উদাহৰণস্বৰূপে এজন শিক্ষিত ব্যক্তিৰ পৰা গোটেই সমাজখনে সুফল পায়। 17 নম্বৰ প্ৰশ্ন, ভাৰতত মহিলাৰ সাক্ষৰতাৰ হাৰ পুৰুষতকৈ কম নে বেছি? ইয়াৰ উত্তৰটো হৈছে কম। 18 নম্বৰ প্ৰশ্ন, স্বাস্থ্য খণ্ডৰ পৰা বিনিয়োগৰ এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হৈছে শিশুসকলক দিয়া টীকাকৰণ। 19 নম্বৰ প্ৰশ্ন, মানৱ মূলধন আৰু অৰ্থনৈতিক বিকাশৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে? কাৰণ আৰু ফলাফল উভয়ৰে সম্পৰ্ক আছে। প্ৰশ্ন নম্বৰ 20, ভাৰতত উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া এটা প্ৰধান সমস্যা কি? উচ্চ শিক্ষিতসকলৰ মাজত বিশেষকৈ গ্ৰাম্য মহিলাসকলৰ মাজত নিবনুৱা সমস্যা। 21 নম্বৰ প্ৰশ্ন, চৰকাৰে শিক্ষা আৰু স্বাস্থ্য খণ্ডত কিয় হস্তক্ষেপ
কৰিব লাগে কাৰণ ই সেৱাসমূহৰ দীৰ্ঘম্যাদী প্ৰভাৱ আছে আৰু ব্যক্তিগত খণ্ডই এইবোৰক অৱহেলা কৰিব পাৰে। তদুপৰি দৰিদ্ৰ লোকসকলে এই সেৱাসমূহৰ ব্যয় বহন কৰিব নোৱাৰে। সেয়েহে চৰকাৰী হস্তক্ষেপ অপৰিহাৰ্য। 22 নম্বৰ প্ৰশ্ন, বিশ্ব মানৱ সূচক WHIৰ মতে ভাৰতৰ স্থান কিমান? ভাৰতৰ স্থান হ'ল 128। প্ৰশ্ন নম্বৰ 23, জন্ম সুৰক্ষা যোজনাৰ মুখ্য উদ্দেশ্য কি? দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা গৰ্ভৱতী মহিলাসকলক আৰ্থিক তথা আন সুবিধা উপলব্ধ কৰোৱা। প্ৰশ্ন নম্বৰ 24, অৰ্থনৈতিক প্ৰগতি মানে কি বুজা? দেশৰ প্ৰকৃত জাতীয় আয় বৃদ্ধি হোৱাটোকে অৰ্থনৈতিক প্ৰগতি বোলে। 25 নম্বৰ প্ৰশ্ন, স্বাস্থ্যত বিনিয়োগৰ উপযোগিতা কি? এই বিনিয়োগে শ্ৰমিকক স্বাস্থ্যৱান কৰি ৰাখে আৰু দীৰ্ঘদিনলৈ কাম কৰিবলৈ সামৰ্থ্য আগবঢ়ায়। প্ৰশ্ন নম্বৰ 26, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2005-06 চনত। 27 নম্বৰ প্ৰশ্ন, দেশ এখনৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশকসমূহ কি কি? দেশ এখনৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশকসমূহ হ'ল সাক্ষৰতাৰ হাৰ বৃদ্ধি, আয়ৰ উৎসলৈ অৰিহণা, দেশৰ অৰ্থনৈতিক উন্নয়নৰ বৰঙণি আৰু জীৱন ধাৰণৰ উচ্চ মান। 28 নম্বৰ বা শেষৰ প্ৰশ্নটো হৈছে 2006 চনৰ ভাৰতত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কিমান আছিল? জন্মৰ হাৰ আছিল 23.5 প্ৰতি হাজাৰত আৰু মৃত্যুৰ হাৰ আছিল 7.5 প্ৰতি হাজাৰত।